বন্যাক্ৰান্ত লাইকা দধিয়াবাকী ৰাইজক পৱা সংৰক্ষিত বনাঞ্চলত পুনৰ সংস্থাপন দিয়া হ'ব বুলি সদনত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্থাপন কৰা বিষয়ক লৈ জনোৱাই তীব্ৰ প্ৰতিক্ৰিয়া। এই সময়ত সমগ্ৰ বিশ্ব এতিয়া বনভূমি আৰু বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশৰ সুৰক্ষাৰ বাবে মাত মাতি আহিছে বা চিন্তিত হৈ আছে। সেই সময়তে আমি অসমত এক বিপৰীত ছবি দেখিবলৈ পাইছোঁ। অসমৰ মাননীয় বন মন্ত্ৰী আৰু পৰিৱেশ মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম বিধানসভাত এটা কথা ঘোষণা কৰিছে যে লাইকা দদিয়াৰ যিকেইটা বানপীড়িত ৰোগ আছে তেওঁলোকক হেনো ধেমাজি জিলাৰ পৱা সংৰক্ষিত বনাঞ্চলত পুনৰ সংস্থাপন কৰি দিব। সেইকাৰণে আমাৰ এটাই দাবী, এনেধৰণৰ বক্তব্য প্ৰদান নকৰি আৰু এনেধৰণৰ যি সদনত বক্তব্য দিছে সেই বক্তব্যটো উঠাই লওক বনমন্ত্ৰীজনে। আমাৰ সেইটোৱে দাবী, অন্যথা আমি জোনাইবাসী হিচাপে আমি সমগ্ৰ অসমবাসী প্ৰকৃতিপ্ৰেমী ৰাইজৰ লগত মিলি কিন্তু ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য। চলিত অসম বিধানসভাত বন তথা পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এক বক্তব্যক লৈ জোনাইত বিভিন্ন দল সংগঠনৰ লগতে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দদিয়া ফৰেষ্ট ভিলেজৰ যিখিনি ৰাইজ তেওঁলোকৰ কাৰণে পঢ়া ৰিজাৰ্ভ ফৰেষ্টখনৰ 135 হেক্টৰ মাটি এতিয়া প্ৰপ'জেল ষ্টেজত আছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ক্লিয়াৰেঞ্চ পোৱাৰ পিছতে তেওঁলোকক আমি এই ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰিব পৰা যাব। বন আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লাইকা দধিয়াবাকী ৰাইজক ধেমাজি জিলাৰ একমাত্ৰ বাচি থকা সংৰক্ষিত পৱা বনাঞ্চলৰ 138 হেক্টৰ ভূমিত পুনৰ সংস্থাপনৰ ব্যৱস্থা প্ৰদান কৰাৰ এক প্ৰক্ৰিয়া হাতত লোৱা বুলি বন মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে জাহুৰ খাই উঠিছে জোনাইৰ বিভিন্ন দল সংগঠনৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজে। যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেইবাখনো বনাঞ্চল বিল আদি ঠাইত বেদখল কৰি থকা ৰাইজক উচ্ছেদ কৰি পুনৰ বনভূমিলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস হাতত লৈছে, তেনে সময়তে জোনাইৰ জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল বৰ্ষাৰণ্য পৱা বনাঞ্চলত বন্যাক্ৰান্ত ৰাইজক পুনৰ সংস্থাপন দিয়াৰ যি এক পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদনত উত্থাপন হৈছে তাক কোনোপধ্যেই জোনাই তথা ধেমাজিবাসীৰ ৰাইজ মানি নলয় বুলি প্ৰকাশ কৰিছে। প্ৰয়োজনত এনে পৰিৱেশ তথা ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাই। যিসকল আচলতে বানত ক্ষতিগ্ৰস্ত লোক, আমাৰ যি থলুৱা জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক আচলতে পুনৰ সংস্থাপন দিয়াটো আমি একান্তই কামনা কৰোঁ। সকলোৱে জানে পৱাখন এটা আচলতে আৱেগ, আৰু এই আৱেগৰ থলটোত আচলতে আঘাত কৰাৰ স্বাৰ্থত এনেধৰণৰ কথা কৈছে নেকি? আচলতে তেওঁলোকৰ সদিচ্ছা আছে নাই? এই বানপীড়িতসকলক সংস্থাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আচলতে সদিচ্ছা আছে নাই? আমি আচলতে সন্দেহ প্ৰকাশ কৰিছোঁ। যিহেতু পৱাখন হৈছে জোনাই অঞ্চলৰ আয়ুস ৰেখা, ধেমাজি জিলাৰ আয়ুস ৰেখা আৰু সমগ্ৰ এই উত্তৰ পাৰৰ যি সভ্যতা সংস্কৃতিৰ আচলতে প্ৰতীক ধ্বজাবাহক স্বৰূপ। অৱশ্যে ছাত্ৰ নেতাজনে লাইকা দধিয়াবাকী ৰাইজৰ পুনৰ সংস্থাপনৰ বিৰোধ নহয় বুলি উল্লেখ কৰি ক্ষতিগ্ৰস্ত লোকসকলক অনতিপলমে আন উপযুক্ত স্থানত পুনৰ সংস্থাপন দিবলৈ আহ্বান জনাইছে। গতিকে আমি আহ্বান জনাইছোঁ, যি লাইকা দধিয়াবাসীৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে। তেখেতসকলৰ আমি বিভিন্ন সময়ছোৱাত হাহাকাৰ হৈ থকা আমি দেখিবলৈ পাইছোঁ। তেখেতসকলৰ আচলতে এনেধৰণৰ বহু আচলতে প্ৰস্তাৱিত বনভূমি আছে, তেনে অঞ্চলবিলাকত তেখেতসকলক আচলতে সংস্থাপিত কৰক। পৱা সংৰক্ষিত বনাঞ্চলৰ 135 বিঘা বনভূমি দদিয়া অঞ্চলৰ বানাক্ৰান্ত ৰাজ্যক পুনৰ সংস্থাপনৰ কাৰণে অসম চৰকাৰে পদক্ষেপ লোৱা বুলি জানিব পাৰিছোঁ। অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত উক্ত কথা ঘোষণা কৰা বুলি বাতৰিত প্ৰকাশিত হৈছে। উক্ত বাতৰি সন্দৰ্ভত আমি জোনাইবাসী ৰাইজে অতিশয় মৰ্মাহত হৈছোঁ আৰু ইয়াক ঘোৰ বিৰোধিতা কৰিছোঁ। কাৰণ ধেমাজি জিলাত 9খন সংৰক্ষিত বনাঞ্চল আছিল, ইয়াৰে একমাত্ৰ পৱা সংৰক্ষিত বনাঞ্চলখন বাচি আছে আৰু এই বনাঞ্চলখনিক বৰ্ষাৰণ্য ৰূপে ইতিমধ্যে চিহ্নিত কৰা হৈছে। ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰিবৰ কাৰণে সুদীৰ্ঘ 30 বছৰ ধৰি বিভিন্ন দল সংগঠন ৰাইজে সংগ্ৰাম কৰি আছে। এনেহেন সন্দিক্ষণত অসম চৰকাৰে পৱা সংৰক্ষিত বনাঞ্চলৰ 135 বিঘা বনভূমি লাইক দদিয়া বানপীড়িত ৰাইজক পুনৰ সংস্থাপন দিয়াৰ যিটো পদক্ষেপ গ্ৰহণ কৰি তীব্ৰ বিৰোধিতা কৰিছোঁ।